প্ৰিয়ং গুড মৰ্নিং মই প্ৰিয়ংক আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক মাধ্যম যোগে আপোনালোকলৈ বিভিন্ন ধৰণৰ বাৰ্তাসমূহ প্ৰেৰণ কৰি থাকে। আপোনালোকৰ উদ্দেশ্যে জনসাধাৰণৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কথাবিলাক কৈ থাকে। তাৰে এটা দুটামান কথা মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমে অৱগত কৰিবলৈ বিচাৰিছোঁ। নিশ্চয় ভিডিঅ'টো শেষলৈ চালে হয়তো বুজিব বা জানিব পাৰিব। প্ৰথম কথা, আমাৰ যিখিনি নিবনুৱা অৰ্থাৎ যিখিনি কৰ্মসংস্থাপনমুখীভাৱে তেওঁলোকে আগ্ৰহ বা তেওঁলোকে কাম কৰিবলৈ আগ্ৰহ কৰে বা তেনেধৰণৰ প্ৰত্যেকজন নিবনুৱাকে কি হৈছে আমাৰ অসম চৰকাৰখনে সাঙুৰি ল'বলৈ চেষ্টা কৰিছে আৰু বিভিন্ন ধৰণে তেওঁলোকে পদক্ষেপো আনিছে। প্ৰথম আমাৰ কি হৈছে, আমাৰ যিখিনি শিক্ষিত নিবনুৱাসকল তেওঁলোকক কি হৈছে, নিবনুৱাসকলক চাকৰি দিছে। প্ৰায় 35,000 আৰু অধিক চাকৰি দিবলৈ সক্ষম হৈছে এই বছৰত। প্ৰায় 1 লাখত তেওঁলোকে সম্পূৰ্ণ কৰিম বুলি কৈছে যদিও অহা 5 বছৰৰ ভিতৰত তেওঁলোকে 2 লাখ হৈলৈ যাম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে বা আমাৰ মুখ্যমন্ত্ৰীজনে জানিবলৈ দিছে। গতিকে অসম চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে প্ৰায় এতিয়া 30-35,000 ছাত্ৰ ছাত্ৰীক কি হৈছে চাকৰি দিবলৈ সক্ষম হ'ব। আমাৰ দেখিছে 10 অক্টোবৰৰ পৰা কণ্টিনিউ গতিত 10, 11, 12 আৰু অহা আপোনালোকৰ 15 অক্টোবৰ তাৰিখে যিখিনি ADR গ্ৰেড 4 লেভেলৰ যিখিনি কেণ্ডিডেট আছে সেইসকলৰ চাকৰি ফাইনেল ৰিজাল্টসমূহ মুকলি কৰিব। তাৰ পাছতে যিখিনি গ্ৰেজুৱেট টিচাৰ আছে বা যিখিনি পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে 16 তাৰিখৰ পৰা 17-18 তাৰিখৰ ভিতৰত তেওঁলোকে ডিক্লেয়াৰ কৰি দিব। তাৰ পাছত যিখিনি LP আৰু UP যিখিনি টিচাৰ আছে তাৰ পাছত তেওঁলোকৰ যিখিনি ফাইনেল ৰিজাল্টসমূহ মুকলি কৰিব। গতিকে অসম চৰকাৰখনে ক্ৰমান্বয়ে ধাৰাসাৰ গতিয়ে প্ৰায় 1 লাখ চাকৰি দিম বুলি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিলে। তেওঁলোকে সেই 1 লাখৰ প্ৰতিশ্ৰুতি ভংগ কৰি প্ৰায় তেওঁলোকে 2 লাখ পৰ্যন্ত যাম বুলিও তেওঁলোকে ভাবিছে বা অসমৰ নিবনুৱাৰ কাৰণে এটা ভাল খবৰ বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ তেওঁলোকৰ যিখিনি পদক্ষেপ এই পদক্ষেপে হয়তো অনাগত দিনত আৰু 5 বছৰত তেওঁলোকে 2 লাখ পৰ্যন্ত যাম বুলি তেওঁলোকে কৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজনাই ফেচবুক মাধ্যম যোগে অৱগত কৰিছে। আমি ভাবিছোঁ যিখিনি শিক্ষিত নিবনুৱা আছে, যিখিনি এটা চাকৰিৰ বাবে তেওঁলোকে ৱেইট কৰি আছে, সেইসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব বিচাৰিছোঁ। গতিকে অহা 15 অক্টোবৰ তাৰিখৰ দিনাখনে যিখিনি ADR গ্ৰেড 4 লেভেলৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে ফাইনেল ৰিজাল্টসমূহ পাই যাব। গতিকে বিভিন্ন ধৰণৰ আপডেটসমূহ দি থাকিম আৰু ফেচবুক লাইভ যোগে তেওঁ বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ আগত ৰাইজৰ জনসাধাৰণৰ মাজত মুকলি কৰি দিয়ে। গতিকে তেওঁ যিখিনি স্বচ্ছ আৰু নিকাভাৱে এই চৰকাৰখনক মই শলাগিব লাগিব। স্বচ্ছ আৰু নিকা ক্ষেত্ৰত আজি বিভিন্নজনে চাকৰি পাই গৈছে। গতিকে সেই চৰকাৰখনক আমি শলাগিব লাগিবই। কাৰণ স্বচ্ছ আৰু নিকাভাৱে হোৱা এই চৰকাৰখনক আমি হয়তো কিছু ক্ষেত্ৰত আমি হ'লেও নিজে দৃষ্টিগোচৰ আমি হয়তো হ'লে বুজি পাম। আজি কিমান দুখীয়া ঘৰৰ ল'ৰাই চাকৰি পাইছে, কিমান আচলতে যে এই কথাটো উপলব্ধি হৈছে যে এটা মেধাৰ বলত যে এটা চাকৰি যে এইখন চৰকাৰ দিনতে পাইছে, মোৰ এটা মনত ভাবৰ উদয় হৈছে। যিহে কষ্ট কৰিছে, যিয়ে তাৰ ফল পাইছে, মোৰ এটা ভাবৰ উদয় হৈছে। গতিকে এই চৰকাৰখনক আমি ছাপোৰ্ট কৰিব লাগে যাতে তেওঁলোকে অনাগত দিনত যিখিনি শিক্ষিত নিবনুৱা আছে তেওঁলোকে 2 লাখ পৰ্যন্ত কি প্ৰতি বছৰে তেওঁলোকে যাতে চাকৰি পদসমূহ উলিয়াই থাকিব পাৰে বা নতুন ভেকেঞ্চিসমূহ উলিয়াই থাকিব পাৰে। সেইবাবে আমি এই চৰকাৰখনক আমি অৱগত কৰিব লাগে যাতে প্ৰত্যেকজন শিক্ষিত নিবনুৱাই যাতে কৰ্মসংস্থাপনমুখী হওক বা তেওঁলোকে এটা চাকৰি পাওক, তাই আমি কামনা কৰি আমি এই চৰকাৰখনক অৱগত কৰিব লাগে বুলি মই ফেচবুক লাইভ যোগে অৱগত কৰিছোঁ যে অহা নৱেম্বৰ শেষৰ ফালে কি হৈছে আমাৰ আছাম পুলিচৰ বিভিন্ন ধৰণৰ ভেকেঞ্চিসমূহ উলিয়াম বুলি তেওঁ অৱগত কৰিছে। গতিকে তেওঁ উলিয়াব, কাৰণ তেওঁ যিখিনি তেওঁ কৈছে বৰ্তমানলৈ অৱস্থালৈকে যিখিনি তেওঁ কাম কৰিম বুলি কৈছে এতিয়ালৈকে ক্ৰমান্বয়ে কৰি আহিছে। আমি হয়তো দেখিছোঁ, আমি নিজ চকুৰে হয়তো দেখিছোঁ বা তেওঁ যিখিনি কথা আমাক জনসাধাৰণক দিছে আৰু এই জনসাধাৰণক পালন কৰিবলৈ তেওঁ সক্ষম হৈছে বৰ্তমান পৰ্যায়লৈকে। গতিকে আমি ভাবিছোঁ অনাগত দিনত তেওঁ বিভিন্ন ধৰণে চাকৰিসমূহ উলিয়াই থাকক। যিখিনি চাকৰি প্ৰত্যাশিত যুৱক যুৱতী আছে তেওঁলোকৰ বাবে বাট মুকলি কৰি থাকক, সেইটোৱে আমি কামনা কৰিছোঁ। লগতে তেওঁ শিক্ষিত নিবনুৱাখিনি কৰ্মসংস্থাপনমুখী হ'বৰ বাবে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছে আত্মনিৰ্ভৰশীল অসমৰ যোগেদি। গতিকে আমি ভাবিছোঁ এই চৰকাৰখনে এতিয়া 1 লাখ পৰ্যন্ত কি হৈছে আত্মনিৰ্ভৰশীল অসমৰ কি হৈছে কেণ্ডিডেটসকলক 2 লাখ টকা পৰ্যন্ত দিয়াৰ যি প্ৰতিজ্ঞাপন লৈছে তেওঁ সেই কামো তেওঁলোকে সফল ৰূপত ৰূপায়ণ কৰিবলৈ গৈ আছে। লগতে আৰু তেওঁলোকে আৰু 1 লাখ আত্মনিৰ্ভৰশীল অসমৰ যি আমাৰ
আঁচনি অধীনত তেওঁলোকে অনাৰ কথা চিন্তা কৰিছে। গতিকে এইখন চৰকাৰে এটা ভাল কাম কৰিছে বুলি মই ক'ব বিচাৰোঁ। আমি সমালোচনা কৰাতকৈ যিখিনি ভাল গুণ, এই গুণখিনি আমি হয়তো বিচাৰ কৰিলে নিশ্চয় আজি নতুন প্ৰজন্মই হয়তো দেখা পাব বা জানিব বা বুজি পাব। গতিকে ভাবিছোঁ এই শিক্ষিত যিখিনি এচাম নিবনুৱা আছে, যিখিনি কৰ্মসংস্থাপনমুখী নিবনুৱা আছে, সেইসকলৰ উদ্দেশ্যে এই চৰকাৰখনে যথেষ্ট কৰিছে বুলি মই ভাবিছোঁ। কাৰণ আমি কষ্ট কৰিছোঁ, চেষ্টা কৰিছোঁ, কিন্তু আমি পোৱা নাই। কোনোবাখিনি কি হৈছে, আমাৰ কমি গৈছে। আমি ভাবি লওঁ। কাৰণ কেলৈ কৈছোঁ, এইটো হৈছে এটা প্ৰতিযোগিতাৰ সময় বা প্ৰতিযোগিতাৰ যিটো আমাৰ কম্পিটিশ্যন ভেৰি টাফ হয়। গতিকে এই ক্ষেত্ৰত আমি প্ৰত্যেকজনে জানো যে এটকা পইচা নিদিয়াকৈ কি হৈছে, এটা চাকৰি আজি হয়তো পাইছে। আজি প্ৰত্যেকে একোটা চাকৰি পাইছে, কাৰণ 1 টকা কাকো নিদিয়াকৈ। গতিকে সেই ক্ষেত্ৰত কি হৈছে, এই সময়কণ কি হৈছে, প্ৰতিযোগিতা, কম্পিটিশ্যন ইজ ভেৰি টাফ হ'বই। গতিকে আমি ভাবিছোঁ অনাগত দিনত এই চৰকাৰখনে চাকৰি দি যাওক, প্ৰত্যেকজনে যাতে চাকৰি পায়। শিক্ষিত নিবনুৱা যিসকলে চাকৰিৰ বাবে একোটা এক্সাম দিয়ে, প্ৰত্যেকে যাতে সেই সুফল লাভ কৰে তাই কামনা কৰিছোঁ। আৰু আমি সদায় কষ্ট কৰি যাব লাগিব, কাৰণ এই চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব। আৰু আমি এটা কথা মোৰ শেষত ক'ব বিচাৰোঁ যে আমি সমালোচনা কৰাতকৈ আমি কিছুমান ভাল গুণো আমি চাব লাগিব। গতিকে এইটোৱে আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।